বেলগছৰ জন্ম কেনেকৈ হ'ল? লক্ষ্মী দেৱীয়ে কিয় নিজৰ বাসস্থান ছেদন কৰিছিল? বেলগছৰ 21টা পবিত্ৰ নাম কি কি? গৃহৰ সন্মুখত বেলগছ থকাটো শুভ নে অশুভ? বেলগছৰ চন্দনৰ সৈতে জড়িত গূঢ় অৰ্থ আৰু বেলগছৰ গুৰিত কোন মাহৰ পৰা ভক্তিভাৱে পানী ঢালিলে জীৱনলৈ কি পুণ্যফল অৰ্জন হয়? এই সকলো প্ৰশ্নৰ উত্তৰ বিচাৰি মন মগজু সতেজ কৰা এটি পুৰণি আখ্যানৰ গভীৰতা অনুভৱ কৰোঁ আহক। শিৱ মহাপুৰাণৰ জ্ঞান সংহিতাৰ পঞ্চদশ অধ্যায়ত বৰ্ণিত এই পবিত্ৰ কাহিনীৰ জৰিয়তে আমি বুজি পাম ভোলানাথৰ আশীৰ্বাদৰ গুৰুত্ব আৰু বেলগছৰ মহত্ব। এই আখ্যানটি কেৱল পুৰণি কথাই নহয়, ই আমাৰ দৈনন্দিন জীৱনত আস্থা আৰু শুদ্ধতাৰ শক্তি আনে। নমস্কাৰ প্ৰিয় দৰ্শকবৃন্দ, তুলসীজ ডিভাইন ইনচাইটলৈ আপোনাক হৃদয়ংগম স্বাগতম। তেতিয়া আহক আমি সকলোৱে প্ৰাচুৰ্য আৰু শ্ৰদ্ধাৰ এই পবিত্ৰ আখ্যানত মনোনিৱেশ কৰোঁ, য'ত সকলো প্ৰশ্নৰ উত্তৰ শিৱৰ অলৌকিক লীলা আৰু লক্ষ্মী দেৱীৰ ত্যাগত লুকাই আছে। নৈমিষাৰণ্যৰ শৌনকাদি মুনিগণে সুতমুনিক কৈছিল, হে মুনিশ্ৰেষ্ঠ সুত, শ্ৰীফল বৃক্ষৰ জন্ম কথা বৰ্ণনা কৰা। সেই কথা শ্ৰৱণ কৰিলে আমাৰ মন পবিত্ৰ হ'ব। তোমাৰ মুখে শুনা কথাবোৰে আমাক অতীৱ আনন্দ প্ৰদান কৰিছে, যদিও আমাৰ মনৰ হেঁপাহ পলোৱা নাই। বেলগছৰ জন্ম কেনেকৈ হৈছে সেই কথা জনাই আমাৰ তৃপ্তি সাধন কৰা। মুনিগণৰ কথা শুনি সুতমুনিয়ে কৈছিল, হে জ্ঞানী আৰু বেদজ্ঞ মুনিগণ, বেলগছৰ জন্ম কথা কওঁ শুনক। এদিনাখন বৈকুণ্ঠ নগৰত প্ৰভু বিষ্ণুৱে আনন্দমনে সিংহাসনত বহি আছিল। তেওঁৰ বাওঁফালে দেৱী কমলা বহি আছিল। তেওঁ আনন্দমনে বিষ্ণুক সুধিছিল, হে প্ৰভু, মোৰ বাহিৰে তুমি আন কোনোবাক বেছি ভাল পোৱা নেকি? মই ভাবোঁ তুমি মোকেই সবাতোতকৈ বেছি ভাল পোৱা। মোৰ কথা সত্যনে প্ৰভু? লক্ষ্মী দেৱীৰ কথা শুনি বিষ্ণুৱে মৃত্যু আহি মাৰি কৈছিল, হে দেৱী, তুমি মোৰ প্ৰিয়তমা ভাৰ্যা, এই কথা ত্ৰিলোকৰ সকলোৱে জানে। মই তোমাক বৰ ভাল পাওঁ, সেই কথাও মিছা নহয়। কিন্তু হে দেৱী, মোক যিয়ে ভক্তিভাৱে সৰ্বক্ষণে হৃদয়ৰ মাজত চিন্তা কৰি থাকে, সেইজনেই মোৰ সবাতোতকৈ প্ৰিয় বুলি জানি ল'বা। মই সেইজনৰ হৃদয়তেই বাস কৰি থাকোঁ। তেওঁ যদি কিবা কাৰণত মোক স্মৰণ কৰিবও পাহৰি যায়, তেতিয়াও কিন্তু মই তেওঁৰ হৃদয়তে বাস কৰি থাকোঁ। মই তেওঁক মোৰ আৰাধ্য দেৱতা বুলি ভাবোঁ আৰু তেওঁ মোক তেওঁৰ আৰাধ্য দেৱতা বুলি ভাবে। সেইজনেই হৈছে শিৱ পঞ্চানন। তেওঁতকৈ মোৰ আন কোনো প্ৰিয় নাই। শিৱৰ অৰ্চনা যিয়ে কৰে, সেইজনো শিৱতকৈ মোৰ বেছি প্ৰিয় বুলি ভাবোঁ। যিয়ে শিৱ পূজা নকৰে, সেইজন দুৰ্জন। মই সেইজনৰ ওপৰত ৰুষ্ট হওঁ। শিৱ পূজা নকৰাজনে তপস্যা, জপ, পূজা আদি যিয়েই নকৰক, সেইজনে কোনোমতে শুভফল লাভ কৰিব নোৱাৰে। শিৱৰ পূজা কৰাজনৰহে পৰম মংগল হয় আৰু নকৰাজনৰ জীৱন বৃথা হয়। তেওঁৰ পদে পদে অমংগল ঘটি থাকে। বিষ্ণুৰ মুখে সেই কথা শ্ৰৱণ কৰি লক্ষ্মী দেৱীয়ে মনত বৰ দুখ পাইছিল। তেওঁ ধীৰে ধীৰে বিষ্ণুক কৈছিল, হে নাথ, মই তোমাৰ চৰণত ধৰি কৈছোঁ, সঁচাকৈয়ে মই বৰ অভাগিনী। সঁচাকৈয়ে মোৰ জীৱন বিফলে গৈছে বুলিব পাৰি। হে গদাধৰ, মই জীয়াই থাকি একো লাভ হোৱা নাই। মই আজিলৈকে কোনোদিনে শিৱৰ পূজা কৰা নাই। মোৰ এই জীৱনৰ কোনো মূল্য নাই। মই ইমান দিনে ভাবিছিলোঁ তুমি মোক সবাতোকৈ বেছি ভাল পোৱা। মই যিহেতু সদায় তোমাৰ চৰণ বন্দনা কৰি আছোঁ, সেয়ে মই তোমাৰ একমাত্ৰ প্ৰিয়তমা বুলি মিছাতেই অহংকাৰ কৰি আছোঁ। এতিয়াহে বুজিলোঁ তুমি মোতকৈও দেৱ মহেশ্বৰক বেছি ভাল পোৱা। মই এতিয়া কি কৰোঁ? মোৰ ভুলৰ প্ৰায়শ্চিত্ত কিদৰে কৰোঁ? সঁচাকৈয়ে মই মহাভুল কৰিলোঁ। তেনেদৰে কৈ লক্ষ্মী দেৱীয়ে মনৰ দুখত কান্দিছিল। তেতিয়া বিষ্ণুৱে কৈছিল, হে প্ৰিয়ে, তুমি নাকান্দিবা। তোমাৰ কোনো দুখ হোৱা নাই। মই তোমাক আগতে কোনোদিনেই শিৱৰ মাহাত্ম্যৰ কথা কোৱা নাছিলোঁ।
মই তোমাক নকলে তুমি কেনেকৈ শিৱৰ মাহাত্ম্য বুজিবা। ইয়াত তোমাৰ অলপো দুখ হোৱা নাই। তুমি ক্ৰন্দন বন্ধ কৰা। আজিৰ পৰা তুমি শিৱৰ পূজা কৰিবা। তেওঁক পদুম ফুলৰ দ্বাৰা পূজা কৰিলে তেওঁ তোমাৰ প্ৰতি সন্তুষ্ট হ'ব। তেওঁৰ পূজাৰ বাবে পদুম ফুল সৰ্বশ্ৰেষ্ঠ। তুমি আজিৰ পৰা সদায় শিৱ পূজা কৰিবা বুলি সংকল্প গ্ৰহণ কৰা। নিতৌ 100 পদুম ফুলেৰে ভক্তিভাৱে তেওঁৰ পূজা কৰিবা। তেনেদৰে তেওঁৰ পূজা কৰিলে দেৱ পঞ্চানন তোমাৰ প্ৰতি অতীৱ তুষ্ট হ'ব। শিৱ সন্তুষ্ট হ'লেই সৰ্বদেৱ তুষ্ট হয় বুলি জানি ল'বা। শিৱ পূজা কৰিলেহে সৰ্বপূজা কৰাৰ ফল লাভ কৰিব পাৰি। সকলোৱে শিৱৰ পূজা কৰিব লাগে। শিৱ পূজা কৰিলে সৰ্বদেৱক পূজা কৰাৰ সমান পুণ্যফল লাভ হয়। শিৱইহে সকলোৰে মনৰ কামনা বাসনা পূৰণ কৰে। বিষ্ণুৰ কথা শুনি লক্ষ্মী দেৱীয়ে আনন্দমনে সেইদিনাৰ পৰা শিৱ পূজা কৰিবলৈ সংকল্প গ্ৰহণ কৰিছিল। তেওঁ শিৱক একেৰাহে প্ৰত্যেক দিনে 100 পদুম ফুলেৰে এবছৰলৈ পূজা কৰিব বুলি সংকল্প গ্ৰহণ কৰিছিল। সেইদিনাৰ পৰা দেৱীয়ে নিজে 100 পদুম ফুল ছিঙি আনি গংগাৰ জলেৰে ধুই পুনৰ 3 বাৰ গণনা কৰি সেই পদুমৰ দ্বাৰা ভক্তিভাৱে নিতৌ শিৱ পূজা কৰিছিল। এদিনাখন শিৱই দেৱী লক্ষ্মীৰ ভক্তিৰ পৰীক্ষা কৰিবলৈ 2টি পদুম ফুল হৰণ কৰিছিল। দেৱীয়ে পূজাত বহাৰ আগতেই নিজেই পদুম ছিঙি আনি ভালদৰে গণনা কৰি পূজাৰ স্থানত শিৱলিংগৰ কাষত ৰাখিছিল। তেওঁ পূজাত বহাৰ আগতে গংগাৰ জলেৰে সেই 100টা পদুম ধুই পুনৰ 3 বাৰ গণনা কৰিহে পূজাৰ আসনত বহিছিল। তেওঁ শিৱ নাম জপ কৰি এটি এটিকে পদুম ফুল শিৱলিংগত অৰ্পণ কৰিছিল। কিন্তু কি আচৰিত ঘটনা! বাৰে বাৰে গণনা কৰা স্বত্তেও 2টি পদ্ম ফুল কম হৈছিল। সেইদিনা তেওঁ যিহেতু পূজাৰ আসনত বহিয়েই আছে, সেইহেতু তেওঁ পূজা সমাপ্ত নোহোৱাকৈয়ে আসন ত্যাগ কৰি সেই 2টি পদুম ছিঙি আনিব নোৱাৰে। নিজ হাতেৰে ছিঙি আনি নিজেই গণনা কৰা পদুম 2টি কোনে হৰণ কৰিলে সেই কথাও তেওঁ জনা নাছিল। আনৰ হতুৱাই 2টি পদুম ফুল পুনৰ হ্ৰদৰ পৰা ছিঙি অনাও উচিত নহয়। আনহাতে 2টি পদুম কম হোৱাত সেইদিনাখনৰ পূজাও সমাপ্ত কৰিব নোৱাৰা হ'ল। লক্ষ্মী দেৱী মহা সমস্যাত পৰিছিল। বহু সময় চিন্তা কৰি থকাত তেওঁৰ মনত পৰিছিল যে এদিনাখন তেওঁৰ স্বামী বিষ্ণুদেৱে শোৱাৰ সময়ত লক্ষ্মী দেৱীক কৈছিল, হে প্ৰিয়ে, তুমি মোৰ হৃদয়ৰ সৰোবৰ স্বৰূপা। তোমাৰ স্তনযুগল একোটি মনোহৰ পদুম ফুলৰ দৰে। সেই কথা মনত পৰাত লক্ষ্মী দেৱীয়ে মোৰ স্বামী প্ৰভু বিষ্ণুৱে যিহেতু মোৰ স্তনযুগল পদুম ফুল বুলিছিল, সঁচাকৈয়ে মোৰ স্তনযুগল পদুম ফুলেই হ'ব। মই মোৰ এই স্তনৰ দ্বাৰাই দেৱ মহেশ্বৰৰ পূজা সমাপ্ত কৰিম বুলি লক্ষ্মীয়ে বাওঁ হাতেৰে বাওঁ স্তন ধৰি সোঁ হাতেৰে ছেদন কৰি শিৱলিংগত ভক্তিভাৱে পদুম ফুল বুলি জ্ঞান কৰি অৰ্পণ কৰিছিল। স্তন ছেদন কৰাৰ আগতেই সেই স্তনযুগলে দেৱীক কৈছিল, আমি তোমাৰ দেহত জন্ম লাভ কৰিছোঁ। তুমি আমাৰ দ্বাৰাই শিৱ পূজা কৰিলা। আমি ধন্য হৈছোঁ। স্তনৰ সেই কথা শুনি লক্ষ্মী দেৱীয়ে স্তনযুগলক কৈছিল, হে স্তনদয়, প্ৰভু বিষ্ণু আৰু শিৱৰ যেনেকৈ ভেদভাৱ নাই, তেনেকৈ তোমালোক আৰু পদুম ফুলৰ মাজত ভেদভাৱ নাই। শিৱ পূজাৰ বাবে ৰখা 2টি পদুম কম হৈছে। মোৰ স্বামী বিষ্ণুৱে তোমালোকক পদুম ফুল বুলিছিল। ময়ো তোমালোকক পদুম ফুল জ্ঞান কৰি প্ৰভু শিৱৰ পূজা সমাপ্ত কৰোঁ। তোমালোকে দুখ নকৰিবা। দেৱীয়ে তেনেদৰে কোৱাৰ পাছতহে বাওস্তন ছেদন কৰি শিৱলিংগত অৰ্পণ কৰিছিল। তাৰ পাছত সোঁস্তন সোঁ হাতেৰে ধৰি বাওঁ হাতেৰে ছেদন কৰিব বিচৰাত মহাদেৱে দেৱী লক্ষ্মীক দেখা দিছিল। মহাদেৱ সোণৰ শিৱলিংগৰ ওপৰত বহিছিল। তেওঁৰ দেহৰ বৰণ বগা, গাত ভস্ম সনা, নীলকণ্ঠ, ত্ৰিলোচন, মূৰত জটা, কঁকালত বাঘৰ ছাল, ডিঙিত সৰ্পমালা, দেখাত অতি মনোহৰ আৰু মুখত মৃদু হাঁহিযুক্ত।
তেওঁ সুস্তন কাটিবলৈ সাজু হোৱা দেৱী লক্ষ্মীক কৈছিল, হে মাতৃ, তুমি এই স্তন ছেদন নকৰিবা। তুমি বাওস্তন ছেদন কৰাত মই মনত বৰ দুখ পাইছোঁ। হে দেৱী, মই তোমাৰ ভক্তিত পৰম সন্তুষ্ট হৈছোঁ। মোৰ প্ৰতি তোমাৰ কিমান ভক্তিভাৱ আছে তাকেই পৰীক্ষা কৰিবলৈ ময়েই তোমাৰ পদুম দুটি হৰণ কৰিছিলোঁ। হে দেৱী, হে মাতৃ, মোৰ প্ৰতি থকা তোমাৰ ভক্তি দৰ্শন কৰি পৰম সন্তুষ্ট হৈছোঁ। তোমাৰ মনোকামনা পূৰণ হ'ব। হে দেৱী লক্ষ্মী, তুমি যিটো স্তন মোৰ লিংগত অৰ্পণ কৰিলা সেই স্তন বিফলে নাযায়। তোমাৰ কটা যোৱা স্তনৰ সেই ঠাই পূৰ্বৰ দৰে পৰিপূৰ্ণ হ'ব। মোৰ লিংগত অৰ্পণ কৰা বাওস্তনটি বৃক্ষৰূপে জন্ম লাভ কৰিব। সেই বৃক্ষৰ নাম হ'ব শ্ৰীফল। যিমান দিনলৈ চন্দ্ৰ সূৰ্য থাকিব সিমান দিনলৈ পৃথিৱীত শ্ৰীফল মোৰ প্ৰিয় বৃক্ষ হৈ থাকিব। সেই বেলগছৰ পাতেৰে মোৰ লিংগ পূজা কৰিলে মই পৰম সন্তুষ্ট হ'ম। সোণৰ দ্বাৰা নিৰ্মাণ কৰা শিৱলিংগ সোণৰ দ্বাৰা পূজা কৰিলে নাইবা প্ৰবাল মুক্তাদিৰে পূজা কৰিলে মই যিমান সন্তুষ্ট হ'ম, অকল বেলপাতেৰে পূজা কৰিলে ততোধিক সন্তুষ্ট হ'ম। বেলপাত গংগাজলৰ সৈতে মোৰ লিংগত অৰ্পণ কৰাজনক মই মুক্তি প্ৰদান কৰিম। হে দেৱী লক্ষ্মী, হে সাগৰ নন্দিনী, তুমি ক্ষান্ত হোৱা। তুমি মোৰ জননী স্বৰূপা। তুমি হৰি বিমোহিনী। এতিয়া তোমাৰ মনোবাঞ্ছা পূৰ্ণ হ'ল। তোমাৰ অন্তৰ শুদ্ধ ভক্তিৰ আধাৰ। দেৱী কমলাই হৰৰ সেই কথা শ্ৰৱণ কৰি শিৱক ভক্তিভাৱে প্ৰণাম জনাই এনেদৰে স্তৱ কৰিছিল। নম নম দেৱ দেৱ শশাংক শেখৰ, তুমি তিনিটা কাৰণত দিগম্বৰ হোৱা। মই মোৰ মন প্ৰাণ তোমাকেই অৰ্পণ কৰিলোঁ। মই যেন সদায় তোমাৰ চৰণ চিন্তা কৰিব পাৰোঁ তেনে শক্তি প্ৰদান কৰা প্ৰভু। হে ত্ৰিপুৰাৰী, তুমি কোটি পাপ নাশ কৰিব পাৰা। হে ত্ৰিলোচন, তোমাৰ মুখত সদায় মৃত্যু আহি বিৰাজ কৰে। তুমি সৰ্বেশ্বৰ হৈও ডাল দৰিদ্ৰৰ দৰে থাকা। তুমি বগা বৃক্ষৰ ওপৰত আৰোহণ কৰি ফুৰা। তুমিয়ে সৃষ্টি স্থিতি আৰু লয় কৰ্তা। তুমি কেতিয়াবা সাকাৰ ৰূপে থাকা আৰু কেতিয়াবা নিৰাকাৰ ৰূপে থাকা। তোমাৰ ললাটত তিনিটা অতি মনোহৰ চকু আছে। সেই ত্ৰিনয়নে সূৰ্য চন্দ্ৰ আৰু অগ্নিৰ দৰে শোভা কৰি থাকে। হে কৰুণাময়, তুমিয়েই নিজ ইচ্ছাৰে বিশ্বৰ সৃজন কৰা, নিজ ইচ্ছাৰে পালন কৰা আৰু নিজ ইচ্ছাৰে পুনৰ সংহাৰ কৰা। হে প্ৰভু, তোমাৰ লীলা কোনোৱে বুজি নাপায়। তুমি শ্মশানে শ্মশানে বিচৰণ কৰি ফুৰা। তোমাৰ দেহত ভস্মধূলি খহা। হে ভূতনাথ, তোমাৰ ভূত প্ৰেতবোৰ অনুচৰ। তোমাৰ কঁকালত বাঘৰ ছাল। তুমি দিগম্বৰ। হে প্ৰভু, মই তোমাৰ চৰণত ভক্তিভাৱে বাৰে বাৰে প্ৰণাম কৰিছোঁ। তুমি মোৰ মনৰ দুখ হৰণ কৰা। লক্ষ্মী দেৱীয়ে তেনেদৰে স্তৱ কৰাত মহাদেৱ পৰম সন্তুষ্ট হৈ কৈছিল, হে মাতৃ, মই তোমাৰ স্তৱত পৰম সন্তুষ্ট হৈছোঁ। কি বৰ লাগে কোৱা। শিৱৰ কথা শুনি লক্ষ্মী দেৱীয়ে শিৱক পুনৰ নমস্কাৰ কৰি কৈছিল, হে প্ৰভু, মই ভাগ্যৰ বলত তোমাৰ দৰ্শন লাভ কৰিলোঁ। মোৰ আন বৰৰ কোনো প্ৰয়োজন নাই। মই যেন সদায় তোমাক ভক্তি কৰি থাকিব পাৰোঁ, সেই বৰ প্ৰদান কৰা প্ৰভু। লক্ষ্মী দেৱীৰ কথা শুনি তথাস্তু বুলি লক্ষ্মীৰ চিহ্নস্তন গ্ৰহণ কৰি নিজৰ ত্ৰিশূলৰ দ্বাৰা মাটি খান্দি পবিত্ৰ স্থানত ৰোপণ কৰি অন্তৰ্হিত হৈছিল। সেই স্তন পদ্মবীজ ভূমিত ৰোপণ কৰাত তাৰ পৰা ক্ৰমে ক্ৰমে অংকুৰিত হৈছিল। তাৰ পৰা বৃক্ষৰূপ ধাৰণ কৰিছিল। সেই বৃক্ষ অতি মনোহৰ আছিল। সেই পবিত্ৰ বৃক্ষৰ জন্ম হোৱা শুনি তালৈ ব্ৰহ্মা বিষ্ণু মহেশ্বৰ দেৱগণ আৰু দেৱীগণ গমন কৰি সেই বৃক্ষ দৰ্শন কৰি মোহিত হৈছিল। সেই গছৰ একেলগে তিনিটাকৈ পাত থাকে। পাতবোৰ অতীৱ সুন্দৰ। দেৱগণে সেইজোপা গছ দৰ্শন কৰি আনন্দ মনে প্ৰণাম কৰিছিল।
তেতিয়া সকলোকে বিষ্ণুৱে কৈছিল, হে দেৱগণ, এইজোপা মনোহৰ বৃক্ষৰ নাম বেলগছ। এই বৃক্ষৰ নাম একবিংশ। নামবোৰ হৈছে মালুৰ, শ্ৰীফল, বিল্ব, শিৱ, তীৰ্থপদ, শাণ্ডিল্য, শল্যুষ, পুণ্য, কোমলচট, ধূম্ৰাক্ষ, পাপঘ্ন, দেৱবাস, জয়, ত্ৰিনয়ন, শুক্লবৰ্ণ সংযমী, বিজয়, শিৱপ্ৰিয়, শ্ৰাদ্ধদেৱ, বিষ্ণু আৰু বৰ। এই ১২০ নামৰ এই গছৰ গুৰিৰ পৰা শতধনু পৰিমাণৰ স্থান পৰম পবিত্ৰ ক্ষেত্ৰ বুলি জানি ল'বা। হে দেৱগণ, তিনি পাতৰ এইজোপা মনোহৰ গছৰ ত্ৰিপত্ৰত আমি তিনিজনা প্ৰধান দেৱতা বিৰাজ কৰি থাকোঁ। মাজৰ পাতত স্বয়ং শিৱ, বাওঁফালৰ পাতত ব্ৰহ্মাদেৱ আৰু সোঁফালৰ পাতত মই সদায় বিৰাজমান বুলি জানি ল'বা। এই বেলপাত যদি কোনোৱে ভৰিৰে গছকে নাইবা লংঘন কৰে, সেইজনৰ আয়ু শেষ হয়। সকলো কুসুমৰ ভিতৰত বেলপাত সৰ্বশ্ৰেষ্ঠ। বেলপাতেৰে শিৱলিংগ পূজা কৰিলে শিৱ পৰম আনন্দিত হয়। বেলপাতৰ দ্বাৰা কিন্তু গণেশ আৰু দিবাকৰৰ পূজা কৰিব নালাগে। হে দেৱগণ, যি স্থানত একাধিক বেলগছ থাকে সেই স্থান বাৰাণসী তীৰ্থৰ সমান পবিত্ৰ হয়। যি ঠাইত এজোপা মাত্ৰ বেলগছ থাকে তাত দেৱী উমাৰ সৈতে সদায় শিৱই অৱস্থান কৰে। গৃহ প্ৰাংগণৰ ঐশান কোণত বেলগছ থাকিলে সেই গৃহস্থৰ কোনো বিপদ আপদ নহয়। গৃহৰ পূব দিশত বেলগছ জন্ম হ'লে গৃহী সুখী হয়। বেলগছ যদি গৃহৰ দক্ষিণ দিশত থাকে তেতিয়া মৃত্যু ভয় নাথাকে। গৃহ প্ৰাংগণৰ পশ্চিমত বেলগছ ৰোপণ কৰিলে সেই গৃহী পুত্ৰৱান হয়। শ্মশানত, নদীৰ পাৰত নাইবা বনৰ মাজত বেলগছ জন্ম হ'লে সেই স্থান সিদ্ধপীঠ হয়। সেই স্থানত থাকি যোগ সাধনা কৰিলে যোগৰ সিদ্ধি লাভ হয় আৰু কিবা কামনা কৰিলেও সিদ্ধি লাভ কৰিব পাৰি। গৃহ প্ৰাংগণত বেলগছ ৰোপণ কৰিব নালাগে, কিন্তু ভাগ্যৰ বলত যদি গৃহ প্ৰাংগণত আপোনা আপুনি বেলগছৰ জন্ম হয় তেতিয়া সেই বেলগছ উভালি পেলাব নালাগে। সেই গছকেই শিৱজ্ঞান কৰি শিৱ পূজা কৰিব লাগে। চত মাহৰ পৰা ৪ মাহ ধৰি বেলপাতৰ দ্বাৰা দেৱ পঞ্চাননক পূজা কৰা মানুহে লক্ষধেনু দানৰ ফল লাভ কৰিব পাৰে। অন্তিম কালত সেই মানুহে কৈলাশলৈ গমন কৰি শিৱৰ পাৰিষদ হৈ থাকিব পাৰে। বেলগছ কেতিয়াও ছেদন কৰিব নালাগে, বেলগছ দহন কৰিব নালাগে আৰু বেলৰ কাঠ কেতিয়াও বিক্ৰয় কৰিব নালাগে। সেইবোৰ কৰিলে মহাপাপ হয়। বেলগছৰ চন্দন কৰি ধাৰণ কৰিলে সেই মানুহৰ কাষলৈ যম নাইবা যমদূত যাবলৈ সাহস নকৰে। বেলফল মাটিত পৰিলে শিৱই তাক নিজৰ শিৰত ধাৰণ কৰে। চত মাহৰ পৰা ৪ মাহ বেলগছৰ গুৰিত ভক্তিভাৱে পানী ঢালিব লাগে। এনে কৰিলে সেই মানুহৰ পিতৃকুল পৰিতৃপ্ত হয়। মন্ত্ৰপাঠ কৰি বেলপাত ছিঙিব লাগে আৰু বেলগছৰ গুৰি পৰিষ্কাৰ কৰিব লাগে। বিষ্ণুৱে তেনেদৰে দেৱগণক জনাইছিল। তাৰ পাছত ব্ৰহ্মা আদি দেৱগণে বেলপাতৰ দ্বাৰা মহেশ্বৰক পূজা কৰিছিল। শিৱ পূজা সমাপ্ত কৰি দেৱগণ নিজ নিজ স্থানলৈ গমন কৰিছিল। সূতমুনিয়ে নৈমিষাৰণ্যৰ মুনিগণক বেলগছৰ জন্মৰ কথা বৰ্ণনা কৰি পুনৰ কৈছিল, হে মুনিগণ, দেৱী লক্ষ্মীৰ স্তনৰ পৰাই শিৱৰ কৃপাত বেলগছৰ জন্ম হৈছে। বেলৰ পাত শিৱৰ বৰ প্ৰিয়। বেলপাতৰ বাহিৰে আন ফুল শিৱৰ সিমান প্ৰিয় নহয়। বেলপাতেৰে শিৱ পূজা কৰি সাধুসকলে সময়ত পৰমুক্তি লাভ কৰিব পাৰে। বেলপাতৰ সমান পুণ্যফুল নাইবা ফল একোৱেই নাই। এই সংসাৰৰ দুখ শোকৰ পৰা পৰিত্ৰাণ পাবলৈ ইচ্ছা কৰিলে বিধিমতে বেলপাতেৰে শিৱলিংগ পূজা কৰিব লাগে। মন্ত্ৰ নাইবা নিয়ম নজনা মানুহে জল আৰু বেলপাত শিৱলিংগত অৰ্পণ কৰি ভক্তিভাৱে ওম নমঃ শিৱায় বুলিলেও শিৱ সন্তুষ্ট হয় বুলি বিভিন্ন শাস্ত্ৰত পোৱা যায়। প্ৰিয় দৰ্শকবৃন্দ,
যদি এই আধ্যাত্মিক কাহিনী আপোনাৰ মনত গুৰুত্বৰ প্ৰতিফলন ঘটিছে তেন্তে ভিডিঅ'টি লাইক কৰি চেনেলটি ছাবস্ক্ৰাইব কৰি এই চমৎকাৰী কাহিনীৰ বিস্তাৰ কৰাত যোগদান কৰক। লগতে কমেণ্ট বক্সত বাবা ভোলানাথৰ প্ৰশংসা কৰিবলৈ যেন নাপাহৰে। এই পবিত্ৰ কাহিনী আমাৰ হৃদয়ত সুমধুৰ স্মৃতি সাঁচি ৰাখিবলৈ ছ'চিয়েল মিডিয়াৰ বিভিন্ন গ্ৰুপত এই ভিডিঅ'টি শ্বেয়াৰ কৰক যেন সকলোৰে মাজত এই আধ্যাত্মিক বাণী প্ৰচাৰিত হয়। এই কাহিনীৰ আলোচনাৰ বাবে আপোনাৰ পৰা উৎসাহিত কৰা এক অনুৰাগ বাঞ্ছা কৰি সঁচা প্ৰেম আৰু ভক্তিৰ কামনাৰে জয় শিৱ শম্ভুনাথ।